মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ এইটো লাষ্ট ভিডিঅ' হয়। এইটোৱে লাষ্ট। কিতাপৰ 1 নম্বৰীয়া কুৱেশ্যনবোৰ ৰৈ গ'ল, এইবোৰ চোৱা। কিতাপৰ লাষ্টত যিবোৰ কুৱেশ্যন আছে আমাৰ পোহৰ প্ৰতিফলন প্ৰতিসৰণৰ কুৱেশ্যনবোৰ 1 নম্বৰীয়া, এইবোৰ লাষ্টত পৰিল, এইবোৰ চোৱা। ইয়াত কুৱেশ্যনবোৰ দিয়া হৈছে, তাৰমানে এইটো ছাবষ্টিটিউট এনসার থাকে 4টা, বিকল্প উত্তর 4টা, কোনটো শুদ্ধ এইটো দাগ দিব লাগে। তাহলে 1 নম্বৰ কোশ্চেন হল, তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি, মানে কোনটো পদাৰ্থৰ দ্বাৰা লেন্স তৈয়াৰ কৰিব নোৱাৰি। এ হৈছে পানী, বি কাঁচ, সি প্লাষ্টিক, ডি হল মৃত্তিকা। মৃত্তিকা মানে মাটি, ক্লে। তেনেহলে এইটো জানাই তোমালোকে, এইটো শুদ্ধ উত্তৰ হ'ব মৃত্তিকা। এইটো তাৰমানে মৃত্তিকা ইয়াৰ দ্বাৰা লেন্স তৈয়াৰ কৰিব নোৱাৰি। এইটো তাৰপিছত 2 নম্বৰ কোশ্চেন, অৱতল দাপোন এখনে গঠন কৰা প্ৰতিবিম্ব অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? অৱতল দাপোন, আকৌ দাপোনত আহিল দাপোন। অবতল দাপন তোমালোকে জানা, অবতল দাপন আর উত্তল লেন্সর একই ধর্ম হয় প্রতিবিম্ব গঠনের ক্ষেত্রে। তো অবতল দাপন এখানে গঠন করা প্রতিবিম্বটো অসৎ। অবতল দাপনত এটা পজিশনতে অসৎ প্রতিবিম্ব গঠিত হয়, এইটো জানা 6 নম্বৰ পজিশন। অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? তাৰমানে ভি কি কয় ইউ কিমান ক'ত হ'ব লাগিব? লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব? তোমালোকে জানাই যে লক্ষ্যবস্তুৰ অৱস্থান এ হ'ল মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত, এইটো হ'ব নোৱাৰে। বি হ'ল ভাঁজ ব্যাসাৰ্ধত, চি হ'ল ভাঁজ কেন্দ্ৰৰ বাহিৰত, আৰু ডি হ'ল দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। এইটো এনসাৰ হ'ব ডি। এইবোৰ তোমালোকে জানাই, ছবি আঁকি বুজাই দিয়া হৈছে ভালকৈ, এইবোৰ পঢ়িব ইম্পৰ্টেণ্ট। তাৰপিছত 3 নম্বৰ কোশ্চেন, লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? উত্তল লেন্স আৰু অৱতল দাপনৰ একেই ধৰণৰ প্ৰতিবিম্ব গঠিত হয়। লক্ষ্য কৰিব এবাৰ, উত্তল লেন্সত সৎ প্ৰতিবিম্ব পাবলৈ হ'লে সৎ আৰু সমান আকাৰৰ, তাৰমানে লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা সমান হ'ব লাগিব। এইটোতো জানাই, লক্ষ্যবস্তুৰ উচ্চতা আৰু প্ৰতিবিম্বৰ উচ্চতা যদি সমান হয় তেনেহ'লে সৎ হ'বই। তেনেহ'লে এইটো উত্তল লেন্সৰ ক্ষেত্ৰত ক'ত হ'ব? উত্তল লেন্স আৰু অৱতল দাপনৰ একেই হয়, এইটো ক'ত হ'ব? এইটো ফকাছত হ'ব, ভাঁজ কেন্দ্ৰত হ'ব। ভাঁজ কেন্দ্ৰ জানাই এইটো, যে সমান আকাৰৰ যদি হয় তেনেহ'লে ভাঁজ কেন্দ্ৰত হ'ব। ভাঁজ কেন্দ্ৰ মানে ফকাছৰ দুগুণ দূৰত্ব, এইটো তোমালোকে জানাই, এইবোৰ পজিশন দিয়া হৈছে। তেনেহ'লে চোৱা ইয়াত কি আছে, এ হ'ল লেন্সৰ মুখ্য ফকাছত, এইটো হ'ব নোৱাৰে। বি হ'ল ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব, তাৰমানে এইটো ভাঁজ কেন্দ্ৰত, তাৰমানে ভাঁজ কেন্দ্ৰ মানে ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব। চি হৈছে অসীমত, আর ডি হৈছে, এইটো হ'ব নোৱাৰে। ডি হৈছে লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত, এইটো হ'ব নোৱাৰে। এতিয়া 4 নম্বৰ, এইবোৰ তোমালোকে জানাই। 4 নম্বৰ, এখন গোলাকাৰ দাপোন আৰু ক্ষীণ গোলাকাৰ লেন্স প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 সেন্টিমিটাৰ। দাপোন আৰু লেন্সৰ প্ৰকৃতি কেনেকুৱা হ'ব? মানে দুটা বস্তু, এখন গোলাকাৰ দাপোন, এটা গোলাকাৰ দাপোন আৰু এটা ক্ষীণ গোলাকাৰ লেন্স, দুয়োটাৰে প্ৰত্যেকৰে ফকাছ দৈৰ্ঘ্য -15 cm। তাৰমানে এফ যদি স্মল এফ যদি মাইনাছ হয় তেনেহ'লে কাৰ কি হ'ব? এইটো তোমালোকে জানাই যে লেন্স নিশ্চয়, ফকাছ দৈৰ্ঘ্য যদি মাইনাছ হয় লেন্স নিশ্চয় কি হ'ব? লেন্স হ'ব অৱতল লেন্স। দাপোন কি হ'ব? দাপোন চোৱা, দুয়োখন অৱতল, তেনেহ'লে এ আনসাৰ, দুয়োখন অৱতল, বি দুয়োখন উত্তল, চি দাপোনখন অৱতল, লেন্সখন উত্তল, ডি হ'ল দাপোনখন উত্তল, লেন্সখন অৱতল। এতিয়া চোৱা ইয়াত কি হৈছে, আমি লেন্সটোতো নিশ্চয় তোমালোকে বুজি পাইছা, লেন্সটো নিশ্চয় অৱতল হ'ব। দাপোনটো কি হ'ব? দাপোনটো যদি উত্তল দাপোন হয়, উত্তল দাপোনৰ দাপোন যদি উত্তল হয়, উত্তল দাপোনৰ ফকেল লেন্থ মাইনাছ নহয় প্লাছ, ফকেল লেন্থ মাইনাছ কাৰ? অৱতল দাপোনৰ।
দাপোন অৱতল লেন্স অৱতল তেনেহ'লে কোনটো হ'ব ইয়াত এ দিছে দুয়োখন অৱতল দুয়োখন উত্তল দাপোনখন অৱতল লেন্সখন উত্তল এইটোতো হ'ব উত্তল লেন্স হ'ব নোৱাৰে দাপোনখন উত্তল লেন্সখন অৱতল এইটোতো হ'ব নোৱাৰে উত্তল দাপোনত কি হয় এফ প্লাছ অৱতল লেন্সত এফ মাইনাছ তেনেহ'লে এইটো এনচাৰ হ'ব এ এনচাৰ এ এইটো এ এনচাৰ শুদ্ধ উত্তৰ তেনেহ'লে এইটো হৈ গ'ল আৰু থাকিল আমাৰ দুটামান এইটো লিখি দিছোঁ লিখি লোৱা এইটো হৈ গ'ল তোমালোকে এইবোৰ পঢ়িবা কিতাপত আছে একেবাৰে সহজ আৰু এইবোৰেই ফাইনেল পৰীক্ষাত এই 6টা ইয়াত আছে এইবেলি ইয়াৰ ভিতৰৰ পৰা এটা আহিছে তো এইবেলি ইয়াৰ পৰাই আহিব তোমালোকৰ এইবোৰ পঢ়িলেই হ'ল পঢ়িলেই তোমালোকে কমন পাবা তাৰপিছত কুৱেশ্যন নম্বৰ হ'ব 5 কুৱেশ্যন নম্বৰ 5 ইয়াত কি কৈছে চোৱা দাপোন এখনৰ পৰা যিমানে দূৰত থিয় হোৱা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনৰ কথা কৈছে যে কুৱেশ্যনটো ভালকৈ বুজিবা দাপোনখন কেনেকুৱা হ'ব পাৰে আচ্ছা ইয়াত এ সমতল এ সমতল বি অবতল সি অবতল সি উত্তল ডি হয় সমতল নতুবা উত্তল হয় সমতল নতুবা উত্তল তেনেহ'লে চোৱা প্ৰশ্নটো কি হ'ল আমাৰ প্ৰশ্নটো হৈছে দাপোন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপোনখন কেনেকুৱা হ'ব পাৰে আচ্ছা প্ৰতিবিম্ব থিয় মানে অসৎ প্ৰতিবিম্ব সদায় গঠিত হ'ব ক'ত এইটো উত্তল দাপোন হ'ব অৱতল দাপোন হ'বই নোৱাৰে তেনেহ'লে এইটো কি হ'ব এইটো হ'ব এ হৈছে সমতল বি হৈছে অৱতল সি হৈছে উত্তল আৰু ডি হৈছে হয় সমতল নতুবা উত্তল এইটো এনচাৰ হ'ব ডি তাৰমানে সমতল হয় উত্তল হয় এইটো তাৰপিছত কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যনটো এইবাৰ আহিছে 2020ত আহিছে এইটো কুৱেশ্যনটো দীঘলীয়া তাৰমানে এনচাৰবোৰ বিকল্প এনচাৰবোৰ লিখি দিছোঁ অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা অভিধানত থকা কিতাপত আছে তোমালোকে লিখি ল'বা অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ
কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচৰা। এইটো এইবাৰ আহিছে বিচাৰিবা। এইটো হৈছে এ হৈছে 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স। 50 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স। বি হল 5 সেন্টিমিটার 5 সেন্টিমিটার ফোকাস দৈর্ঘ্য কমা দিব ফোকাস দৈর্ঘ্য 5 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল লেন্স। তাৰপিছত সি হল 5 cm ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স। তাৰপিছত ডি হৈছে 5 cm ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স। আচ্ছা ইয়াত কথা হৈছে কি যে অভিধানৰ সৰু আখৰ ডাঙৰকৈ আমি দেখাৰ কাৰণে কোন লেন্স ব্যৱহাৰ কৰিম। এইটোতো অবতল লেন্স হ'বই নোৱাৰে, এইটো হ'ব উত্তল লেন্স। তাহলে 50 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ উত্তল লেন্স 50 সেন্টিমিটার যদি তাহলে ফোকাস দৈৰ্ঘ্য যিমানে ডাঙৰ হয় তেনেহলে সেই অনুপাতে কি হয় আখৰবোৰ ডাঙৰ দেখা নাযায়। ফোকাস দৈৰ্ঘ্য যিমানে সৰু হয় আখৰবোৰ তাৰমানে বৰ্ণবোৰ ডাঙৰকৈ দেখা যাব। তাহলে উত্তল লেন্স হ'ব লাগিব। তেনেহলে এইটো হ'ব 5 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স। এনসার হ'ব সি। তাহলে আমাৰ এইবোৰ হৈ গ'ল। এতিয়া আমাৰ কোয়েশ্চন নাম্বার এতিয়া চাই লবা। কোয়েশ্চন নাম্বার আমার বাকি কি থাকিল 11 নম্বৰ 11। কোয়েশ্চন নাম্বার 11 2020 আহিছে। এটো চোৱা কোয়েশ্চন নাম্বার 11 তোমালোকে কিতাপত উলিয়াই লোৱা। কোয়েশ্চন নাম্বার 11 এইবাৰ আহিছে। তোমাৰ কিতাপৰ পৰা কোয়েশ্চন আহিবই। তোমালোকে কিতাপৰ ভিতৰত কিছুমান অংক আছে, গণিত আছে, এইবোৰ তোমালোকে কৰিবা, ঘৰত প্ৰেক্টিছ কৰিবা, পঢ়াই আছে যে প্ৰেক্টিছ কৰিলে হ'ল। তোমালোকে এইবোৰ গোটেইবোৰ কৰিলে তোমালোকে 100% কমন পাবা, তোমালোকৰ অসুবিধা নহ'ব। এতিয়া কিতাপৰ নম্বৰ অনুযায়ী দিছোঁ কোয়েশ্চন নাম্বার 11। কোয়েশ্চন নাম্বার 11 এইটো কোয়েশ্চনটো অলপ বেলেগ আছে। তাৰমানে এইবাৰত যিটো আহিছে ইয়াৰ পৰা অলপ ঘূৰাই দিছে। যাই হোক তোমার কিতাপতই দিও, কিতাপত সৰুকৈ আছে কোয়েশ্চনটো, কিতাপৰ পৰাই দিও। তোমার বোর্ডৰ কিতাপৰ চোৱা। ইয়াত এইটো 2020 বুলি আহিছে। কিতাপত আছে 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্য 15 সেন্টিমিটার ফোকাস দৈৰ্ঘ্যৰ 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল দাপুনে 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল লেন্স দৈৰ্ঘ্যৰ অবতল লেন্স 15 সেন্টিমিটার ফোকাস দৈর্ঘ্যৰ অবতল লেন্স এখনে তার পৰা 10 সেন্টিমিটার দূরত্ব 10 সেন্টিমিটার দূরত্বত তারপরে 10 সেন্টিমিটার দূরত্ব প্রতিবিম্ব এটা গঠন করে। প্রতিবিম্বটা গঠন করে। লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে
লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে, কিমান দূৰত আছে প্ৰশ্নবোধক ৰশ্মি চিত্ৰ আকাৰ। আচ্ছা ইয়াত বৰ্ডৰ কুৱেশ্যনটো এইবাৰতো আহে, বৰ্ডৰ কুৱেশ্যনটো কি কৰিছে অলপ বঢ়াই দিছে, সেইটোও দিওঁ। তাৰমানে এইটোতো আছেই, লক্ষ্যবস্তুটো লেন্সৰ পৰা কিমান দূৰত আছে, তাৰপিছত ৰশ্মি চিত্ৰ আকাৰটো দিছে, বিবৰ্ধন নিৰ্ণয় কৰা, ইয়াত বিবৰ্ধন নিৰ্ণয় কৰা দিছে, প্ৰতিবিম্বৰ প্ৰকৃতি কি, এই দুটা লগাই দিওঁ। বিবৰ্ধন নিৰ্ণয় কৰা আৰু কি প্ৰতিবিম্বৰ প্ৰকৃতি কি। প্রকৃতি কি 5 নম্বৰীয়া কোৱেশ্যন। ইয়াত অলপ বেছি লগাই দিছোঁ কি ৰশ্মি চিত্ৰ অংকন কৰা। তেনেহ'লে এইটো কুৱেশ্যনটো আকৌ ভালকৈ চোৱা। কুৱেশ্যনটোত মেইন বস্তু কি আছে, 15 সেন্টিমিটাৰ ফকাছ দৈৰ্ঘ্য, অৱতল লেন্স, ফকাছ দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্ব এটা গঠন কৰে। প্ৰতিবিম্বৰ দূৰত্ব দিছে, প্ৰতিবিম্বৰ দূৰত্ব ভি দিয়া হৈছে। লক্ষ্যবস্তু লেন্সৰ পৰা কিমান দূৰত আছে, তাৰমানে ইউ লাগে আমাৰ, ইউ। আৰু কি লাগে, ৰশ্মি চিত্ৰ আঁকিব লাগে, বিবৰ্ধন নিৰ্ণয় কৰা, এম নিৰ্ণয় কৰা আৰু প্ৰতিবিম্বৰ প্ৰকৃতি। তাৰমানে লক্ষ্যবস্তুৰ উচ্চতা দিয়া নাই, এম নিৰ্ণয় কৰা, প্ৰতিবিম্বৰ প্ৰকৃতি হত নে অসৎ এইবোৰ দিয়ক লাগে। তেনেহ'লে ইয়াত সলিউশ্যন দিওঁ, কি হ'ব এইটো, ইয়াত এইটো অৱতল লেন্স, ইয়াত অৱতল লেন্সত দিলে হ'ল, অৱতল লেন্সত এফ, অৱতল লেন্সৰ এফ কি হয় মাইনাছ জানাই, -15 সেন্টিমিটাৰ। এইবোৰ হৈছে আচল কথা, প্লাছ নে মাইনাছৰ মনত ৰাখিব লাগিব। অৱতল লেন্সৰ বিবৰ্ধন, তাৰপিছত কি আছে আমাৰ, তাৰপিছত ভি, অৱতল লেন্সৰ ভি, ভি কি হ'ব, ভিও মাইনাছ, তেনেহ'লে ভি দিলে হ'ল ভি মাইনাছ কিমান 10 সেন্টিমিটাৰ। আৰু কি আছে, আৰু একো নাই, তেনেহ'লে আমাৰ কি লাগে, ইউ লাগে। যিহেতু 1/v মাইনাছ 1/u সমান 1/f, তেনেহ'লে ইয়াত আমাৰ ভি আছে, এফ আছে, তেনেহ'লে আমাৰ কি, এইটো আমাৰ ইউ লাগে। তেনেহ'লে এইটো বস্তু এনেকৈ লিখিব পাৰা, এইটো এফ, এইফালে আমাৰ ইউ লাগে, এইটো আকৌ ঘূৰাই দিয়া, 1/u ইকুৱেল 1/v মাইনাছ 1/f চাবা আমাৰ। এতিয়া ভি কিমান, -10 মাইনাছ 1/f, 1/f, এফ কিমান -15, তেনেহ'লে এইটো কি হ'ব, -10 1, এইটো প্লাছ হৈ যাব 1/15। তেনেহ'লে এইফালে লিখি দিছোঁ 1/u, তেনেহ'লে এইটো কি হ'ব, এইটো হ'ব 30, এই 3 টাইম -3, এইটো 2 টাইম 1/u -1 30, ইউ মানে লক্ষ্যবস্তুৰ দূৰত্ব, লক্ষ্যবস্তু লেন্সৰ পৰা কিমান দূৰত আছে ইয়াত লিখি দিলে হ'ল। লক্ষ্যবস্তুৰ দূৰত্বকে লক্ষ্যবস্তুৰ দূৰত্ব লিখি দিলে হ'ল, আৰু লিখিব নালাগে। ইয়াত মাইনাছ আছে, মাইনাছটো দিব নালাগে, দূৰত্ব বুলি কয় মাইনাছ। এইটো এনচাৰ হ'ল। এতিয়া কি লাগে আমাৰ, বিবৰ্ধন লাগে, চোৱা 5 নম্বৰ আছে, বিবৰ্ধন আৰু প্ৰকৃতি আৰু ৰশ্মি চিত্ৰ, তো মুছি দিছোঁ। এতিয়া আমাৰ লাগে বিবৰ্ধন। আচ্ছা, ইয়াত আমাৰ ইউ কিমান, ইউ পালো, ইউ হৈছে আমাৰ
-30 আৰু ভিও -10 এটা m ইকুৱেল v/u v মানে কিমান পাইছো কিমান দিয়া আছে -10 আৰু এইটো -30 তাৰমানে 1/3 বিবৰ্ধন হৈছে 1/3 আৰু বিবৰ্ধন লিখিব লাগিব বিবর্ধন সমান 1/3 তাৰপিছত লাগে প্ৰতিবিম্বৰ প্ৰকৃতি যেহেতু m কি হৈছে ধনাত্মক যেহেতু m ধনাত্মক হৈছে m ধনাত্মক হলে কি হ'ব প্ৰকৃতি কি হয় প্ৰকৃতি প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব তোমালোকে জানাই ঋণাত্মক হলে হ তলতে হয় আৰু ধনাত্মক হলে অৰ্থাৎ प्रतिबिंबर प्रकृति हम अखत जेहेतु धनात्मक अखत थ्रिय और विवर्तन जेहेतु सरू 1/3 3 भागर 1 तेनहले कि हम प्रतिबिंब और जेहेतु अवतल लेंस प्रतिबिंब सदाय कि हम संकुचित हम तेनहले कि हम प्रतिबिंबर प्रकृति अखत थ्रिय और संकुचित लिखि दिले ভাল হয় आंसर हो गल এতিয়া আমাক লাগে কিতাবৰ প্ৰশ্নমতে এটো বৰ্ডৰ आंसर হৈ গল 5 নম্বৰ তোমালোকে পাই যাবা এতিয়া কিতাবৰ প্ৰশ্নমতে আমাৰ কি লাগে ইয়াত ৰশ্মি চিত্ৰ লাগে তো ৰশ্মি চিত্ৰ আঁকি দিছো কি লেন্স অবতল লেন্সৰ কি আছে ৰশ্মি চিত্ৰ আমি পাইছি কাছে অবতল লেন্সত রাখি লোৱা ৰশ্মি চিত্ৰ দিয়া আছে তোমালোকৰ বহিত বাৰে বাৰে কোৱা হৈছে তোমালোকে প্ৰথমে এটা সৰল ৰেখা আঁকি ল'বা এটা কোণ সৰল ৰেখা আঁকি ল'বা সৰল ৰেখা আঁকি পেলাই তাৰপিছত ইয়াত এটা কম্পাছ কাটাৰ বহাই ইয়াত C1 বহাই পেলাই এটা বৃত্তচাপ আঁকি ল'বা তাৰমানে এইটো যিমান হয় তাৰপিছত এইটো অলপ ফাঁক দি একে মাপত এইটো অলপ ফাঁক ইয়াত আঁকি লওক তাৰপিছত অলপ ফাঁক দি ইয়াৰ পৰা একে মাপত ইয়াত এটা বৃত্তচাপ এনেকৈ আঁকিব তাৰপিছত এনেকৈ সংযোগ দিয়ে এইটো অবতল লেন্স হৈ যাব এইটো গবাক্ষ চিত্ৰ এইটো আলোক কেন্দ্ৰ আৰু C1 ৰ ঠিক মিডিল পইণ্ট হৈছে F1 ইয়াৰ মিডিল পইণ্ট হৈছে F2 তেনেহ'লে এইবাৰ F1 আমাৰ কি দিছে এইবাৰ আমাৰ F1 কিমান আছিল আমাৰ প্ৰশ্নটোত F1 আছিল আমাৰ কিমান -15 ইয়াত লিখি দিওঁ -15 F1 -15 এইটো 15 সেন্টিমিটার 15 সেন্টিমিটার তাৰপিছত লক্ষ্যবস্তুৰ তাৰমানে প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব হৈছে আমি কি পাইছোঁ 30 লক্ষ্যবস্তুৰ দূৰত্ব 30 পাইছোঁ তাৰমানে ইয়াত হ'ব লক্ষ্যবস্তুটো ইয়াত হ'ব ইয়াত এইটো 15 এইটো 30 এইটো মেইন এক্সিছৰ সমান্তৰালকৈ এনেকৈ গৈ পেলাই কি হ'ব এইটো ফকাছৰ মাপ লৈ এইটোৰ মাপ লৈ তোমালোকে জানাই আঁকা হৈছে বহুত ফকাছৰ মাপ লৈ এনেকৈ কি হ'ব অপহাৰী হ'ব এই ৰশ্মিটো এনেকৈ অপহাৰী হ'ব এনেকৈ গুচি যাব আৰু এটা আলোক কেন্দ্ৰৰ মাজেদি যোৱাকৈ দিয়া আলোক কেন্দ্ৰৰ মাজেদি পনে পনে পাৰ হৈ যাব এই দুটা ৰশ্মি ইয়াত কটাকটি কৰিব এইটো AB এইটো হৈছে AS তেনেহ'লে আমাৰ এইটো সংকুচিত হৈছে 1/3 ইয়াৰ 1/3 দিছো আমি বিবৰ্তন 1/3 হয় তোমালোকে চাবা এইটো 1/3 3 ভাগ কৰিলে 1/3 হ'ব এইটো 1/3 হ'ব AS বিডাস তেনেহ'লে ইয়াত আমি কি পাইছো ইয়াত আমাৰ কি দি আছে F = -15 সেন্টিমিটার মাইনাস তাৰপিছত কি পাইছো U কি পাইছো -30 সেন্টিমিটার তাৰপিছত V দি আছে কিমান -10 সেন্টিমিটার এইবোৰ দি আছে
তাৰপিছত তোমালোকে এমটো লিখি দিব পাৰা এম ইকুৱেল 1 বাই এইটো ৰশ্মি চিত্ৰ হৈ গ'ল আৰু একো নাই তোমালোকে কাচিন নম্বৰ দিবা হৈ গ'ল এইটো ৰশ্মি চিত্ৰ যদি আহে এইটো হ'ব এতিয়া আহোঁ আমি তেনেহ'লে এইটো এতিয়া কিতাপৰ কুৱেশ্যন আহোঁ 16 নম্বৰ 16 আৰু 17 এই দুটা কুৱেশ্যন লিখি দিওঁ তো লাষ্ট ভিডিঅ' যিহেতু হয় এইটো তোমালোকে লিখি লোৱা এইটো হৈ গ'ল ৰশ্মি চিত্ৰ এতিয়া কুৱেশ্যন নম্বৰ 16 আৰু 17 Here 16 number question to কি কৈছে -2.0 d ক্ষমতাৰ লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা -2.0 d ক্ষমতা লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা এইটো 2 নম্বৰীয়া কুৱেশ্যন 1 + 1 2 আচ্ছা ইয়াত সলিউশন দিও ইয়াত কি তেনেহ'লে ইয়াত লেন্সৰ ক্ষমতা কি লেন্সৰ ক্ষমতা P কিমান -2.0 d তাহলে কি হবে আমি জানো যে যেহেতু p ইকুয়াল 1/f এটো মিটারত হয় এটো তাহলে p হল এটো p কিমান -2 পয়েন্ট দিব নালাগে এটো ঘুরাই কি হবে এটো f ইকুয়াল -2 তাহলে মাইনাস এটো কি হবে 0.5 এটো মিটার যেহেতু আছে মিটার লিখে দাও মিটার তাহলে ফোকাল লেন্থ ইমান মিটার বা সেন্টিমিটার লেখা যায় তাতে f ইকুয়াল -50 সেন্টিমিটার দেওয়া যায় 50 সেন্টিমিটার তাহলে নাইবা এটো হয় দিলে হয় এতিয়া কি হ'ব এতিয়া তোমাৰ এটো f কাৰ এটো ফোকাস দৈৰ্ঘ্য -50 সেন্টিমিটার নাইবা 0.5 মিটার দিলে হয় দুটো শুদ্ধ এটা आंसर এতিয়া যেহেতু ফোকাস দৈর্ঘ্য মাইনাস গতিকে এটো কি লেন্স হবে অবতল লেন্স অতএব লেন্সখন অবতল লেন্স হবে এটা आंसर তাহলে হৈ গ'ল তোমরা লিখি লোৱা এটো হল ইয়াত লেন্সৰ ক্ষমতা p -2 d 2 ডায়োপ্টাৰ মাইনাস ক্ষমতা যদি মাইনাস হয় ডায়োপ্টাৰটো যদি মাইনাস হয় তোমালোকে নিশ্চয় ভাবে অবতল লেন্স আর ডায়োপ্টাৰটো যদি প্লাস হয় উত্তল লেন্স তাহলে p ইকুয়াল 1/f এটো ফর্মুলা হয় ক্ষমতা p পাওয়ার 1/f f মানে ফোকাল লেন্থ তাহলে p মান y দিছো এটো বজ্রগুণ করিলে f তো ইফালে আহিলে 1/-2 তো -2 মানে এটো -1/2 -1/2 মানে -0.5 হাফ মানে 0.5 তোমালোকে জানা 0.50 দিব পারা মিটার তাহলে পয়েন্ট উঠাই দিলে হয়ে যাব সেন্টিমিটার -50 সেন্টিমিটার ফোকাস দৈর্ঘ্য
50 সেন্টিমিটার বা 50 সেন্টিমিটার লেন্সখন অবতল লেন্স হ'ব কিয় যেহেতু ফোকাস দৈৰ্ঘ্য মাইনাস এতিয়া কোৱেশ্চন নাম্বাৰ ফোকাস দৈৰ্ঘ্য মাইনাসটো বাদ দিলে হয় মাইনাসটো বাদ দি দিয়া মাইনাসটো বাদ দি দিয়া এটো ফোকাস দৈৰ্ঘ্য ইমান ফোকাস দৈৰ্ঘ্য মাইনাস দিব নালাগে তাৰপিছত question number last question 17 question number 17 তো question to দীঘলীয়া ডাক্তারে এজন ডাক্তার এজনে বিধান দিয়া ডাক্তার এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা প্লাস 1.5D লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অভিসারী নে অপসারী নির্ণয় করা এই লেন্সখন অভিসারী নে অপসারী প্রশ্ন 1 plus 1 2 so ইয়াত কি দিয়া আছে যে ডাক্তার এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা 1.5 ডায়োপ্টাৰ তো লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা তেনেহলে ইয়াত তোমালোকে সলিউশন দিয়া ইয়াত লেন্সৰ ক্ষমতা P এই আগতে নিচিনা P কিমান প্লাস 1.5D যেহেতু P ইকুয়াল 1/f এটো মিটাৰত হয় মিটাৰ তলত মিটাৰ ওপৰত নহয় তেনেহলে 1/মিটাৰ 1/মিটাৰ মানে ডায়োপ্টাৰ P এটাৰ একক মানে 1/মিটাৰ মানে ডায়োপ্টাৰ ইয়াত তেনেহলে কি হৈছে প্লাস দিব নালাগে এইটো তেনেহলে এইটো হ'ল কি 1/f এইটো ঘূৰাই দিলে f ইকুয়াল 1/1.5 তেনেহলে এইটো তোমালোকে 10 দি মাল্টিপল কৰি দিলে এইটো 10 এইটো 15 এইটো কাটাকাটি কৰি কি হ'ব 2/3 তাহলে এটা f ইকুয়াল 2/3 মানে এইটো হ'ব 0.66 তা 7 দিব পাৰা এইটো পয়েন্ট দিলে মিটাৰ হ'ল মিটাৰ মিটাৰত ৰাখিলে হ'ল তেনেহলে কি হ'ব অতএব ফোকাস দৈৰ্ঘ্য সমান মিটাৰ এইটো এনসার হয় তাৰপিছত কি হৈছে এইটো ফোকাল লেন্থ আমি পালো ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখন অভিসারী নে অপসারী যেহেতু ফোকাস দৈৰ্ঘ্য প্লাস যেহেতু লিখি দিছো অপসারী নে অভিসারী তাহলে অভিসারী মানে উত্তল লেন্স অপসারী মানে অবতল লেন্স তাহলে তোমালোকে বুঝি পাইছে ইয়াত লিখিব পাৰা যেহেতু f কি যেহেতু f ইকুয়াল প্লাস আছে প্লাস ইমান গতিকে লেন্স
লেন্সখন অভিসাৰী ব্ৰেকেটত উত্তৰ দিব পাৰা উত্তৰ লেন্স তেনেহ'লে এই চেপ্টাৰ আজিলৈ ইমানতে শেষ হ'ল তোমালোকে মনত ৰাখিবা গোটেইবোৰ অংক কৰি দিয়া হৈছে তোমালোকে ভালকৈ চাবা ঘৰত প্ৰেক্টিছ কৰিবা আৰু তোমালোকে মই আশা কৰিছোঁ তোমালোকে প্ৰত্যেকে ভাল নম্বৰ এই চেপ্টাৰৰ পৰা পাবা তেনেহ'লে ইয়াতে সমাপ্ত কৰিলোঁ ধন্যবাদ